আজি আমি এডিআৰি গ্ৰেড 3 আমি এইচএস লেভেলৰ ফাইনেল এক্সপেক্টেড কাট অফ আমি লৈ আহিছোঁ HSSLC লেভেল পোষ্টৰ আৰু ক'বলৈ গ'লে তাত আমাৰ 2670টা পোষ্ট আছে। আমি ক'বলৈ গ'লে আৰ্টছত আৰু ক'বলৈ গ'লে ইউআৰ মেলত আমাৰ 119.5 কাট অফ গৈছিল আৰু তাত আমাৰ স্কিল টেষ্টত আমি 14 পৰা 17 আমি এভাৰেজ মাৰ্ক ধৰিছোঁ আৰু কাটৰ পৰা আমি 3 মাৰ্ক এভাৰেজ ধৰিছোঁ আৰু ফাইনেল আমি ক'বলৈ গ'লে ইউআৰ মেল 137.5ৰ পৰা 139.5 লৈকে যোৱাৰ চান্স আছে আৰু ইউআৰ ফেমেলত আমাৰ 110 কাট অফ গৈছে আৰু ইউআৰ ফেমেলত 127ৰ পৰা 130 লৈকে যোৱাৰ চান্স আছে আৰু OBC মেলত 113.5 কাট অফ গৈছে আৰু OBC মেলত আমি 130.5ৰ পৰা 133.5 লৈকে যোৱাৰ চান্স আছে আৰু OBC ফিমেলত আমাৰ 104.5 কাট অফ গৈছে আৰু OBC ফিমেলত আমাৰ 121.5ৰ পৰা 124.5 লৈকে ফাইনেল কাট অফ যোৱাৰ চান্স আছে। SC মেলত 110 কাট অফ গৈছে আৰু SC মেলত 127ৰ পৰা 130 লৈকে ফাইনেল কাট অফ যোৱাৰ চান্স আছে আৰু SC ফিমেলৰ আমি ক'বলৈ গ'লে 102.25 কাট অফ গৈছে আৰু SC ফিমেলৰ 119.25ৰ পৰা 122.25 লৈকে ফাইনেল কাট অফ যোৱাৰ চান্স আছে। এতিয়া হ'ল STP মেলৰ 107.25 কাট অফ গৈছে আৰু STP মেলৰ 124.25ৰ পৰা 127.25 লৈকে যোৱাৰ চান্স আছে আৰু এতিয়া হ'ল STP ফিমেল তাত আমাৰ 98 কাট অফ গৈছিল আৰু STP ফিমেলৰ 115ৰ পৰা 118 লৈকে যোৱাৰ চান্স আছে আৰু ST হিলছ মেল আমি তাত ক'বলৈ গ'লে আমাৰ 94.25 কাট অফ গৈছিল আৰু ST হিলছ মেলত 111ৰ পৰা 114 লৈকে ফাইনেল কাট অফ যোৱাৰ চান্স আছে আৰু ST হিলছ আমাৰ ফিমেলৰ আমাৰ 85 কাট অফ গৈছে আৰু ST হিলছ ফিমেলৰ আমাৰ টোটালত 102ৰ পৰা 105 লৈকে ফাইনেল কাট অফ যোৱাৰ চান্স আছে আৰু টি ট্ৰাইব মেলৰ 112 কাট অফ গৈছে আৰু টি ট্ৰাইব মেলৰ আমি 129ৰ পৰা 132 লৈকে ফাইনেল কাট অফ যোৱাৰ চান্স আছে আৰু টি ট্ৰাইব ফিমেলৰ 104.25 কাট অফ গৈছে আৰু টি ট্ৰাইব ফিমেলত 121.25ৰ পৰা 124 লৈকে ফাইনেল কাট অফ যোৱাৰ চান্স আছে। আমি HSSLC লেভেল পোষ্টৰ আমি ফাইনেল এক্সপেক্টেড কাট অফ যিহেতু দিলোঁ আৰু ইয়াৰ ভিতৰত যদি তোমাৰ মাৰ্ক আছে তেনেহ'লে 100% নাম অহাৰ চান্স আছে আৰু ইয়াত কৰি যদি তোমাৰ 2-3 মান কম মাৰ্ক আছে তথাপিও টেনশ্যন কৰিব নালাগে ফাইনেল চিলেকশ্যন তোমালোকৰ সকলোৰে হৈ যাব আৰু এইবাৰ বহুতৰে চাকৰি হৈ যাব আৰু এডিআৰিৰ বিষয়ে ক'বলৈ গ'লে আমাৰ তাত বহুতো পোষ্ট হৈ যাব কাৰণ এডিআৰি গ্ৰেড 3 আৰু ক'বলৈ গ'লে অভাৰলেপিংটো হ'বই HS আৰু ক'বলৈ গ'লে গ্ৰেজুৱেট লেভেলত মানে আমাৰ অভাৰলেপিং হোৱা দেখা যাব সেইবাবে পোষ্ট বহুতো ৰৈ যাব আৰু তোমালোকে যদি মানে ভাইবা কমপ্লিট কৰিছে তেনেহ'লে স্কিল টেষ্ট কমপ্লিট কৰিছে 100% তোমালোকে চাকৰি এইবাৰ হৈ যাব আৰু ভিডিঅ'টো যদি ফাৰ্ষ্ট অফ অল আপলোড হৈছে সকলোকে মই ধন্যবাদ জনাইছোঁ।